নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি আমি টোটেল SSC GD 2025 মেল ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম। আমাৰ অসমৰ কোনটো কেটেগৰীত কিমান ভেকেঞ্চি আছে আৰু জেনেৰেল, নক্সল আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ভাগকৈ কিমান ভেকেঞ্চি আছে তাৰ ওপৰত আলোচনা কৰিম। তো অলপো তেনেকুৱাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এই বহী এখনত ভাগকৈ চব লিখি লৈছোঁ। এতিয়া আপোনালোকে চাই যাব ক'ত কিমান ভেকেঞ্চি আছে। এতিয়া যদি আমি ফাৰ্ষ্টে যদি কথা পাতোঁ জেনেৰেল এৰিয়াৰ চাব SCৰ পোষ্ট আছে 137টা, STৰ আছে 234, OBCৰ আছে 525, EWSৰ আছে 193 আৰু URত কিমানটা আছে 859টা। ইয়াত OBC আৰু URত হাইষ্ট পোষ্ট দেখা গৈছে। তো জেনেৰেল এৰিয়াৰ টোটেল ভেকেঞ্চি কিমান আছে 1948, মানে 1948টা টোটেল ভেকেঞ্চি আছে। আৰু যদি আমি নক্সল এৰিয়াৰ কথা পাতোঁ তেনেহ'লে চাব SCৰ পোষ্ট আছে 105টা, STৰ আছে 181, OBCৰ আছে 406টা, EWৰ আছে 140টা, URত কিমানটা আছে 671টা। তো নক্সল এৰিয়াৰ টোটেল ভেকেঞ্চি কিমানটা আছে 1503টা। আৰু যদি আমি চাওঁ বৰ্ডাৰ এৰিয়াত SC পোষ্ট আছে কেইটা 33টা, STৰ আছে 55টা, OBCৰ আছে 125টা, EW আছে 45টা আৰু URত কিমানটা আছে 203টা। তো বৰ্ডাৰ এৰিয়াৰ টোটেল ভেকেঞ্চি হৈছে 461। এতিয়া যদি আমি টোটেল জেনেৰেল, নক্সল আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট মিলাই আমি যদি টোটেল কৰোঁ তেনেহ'লে কিমানটা পাম 3912, মানে 3912টা পোষ্ট আছে। তো অসমত এইবাৰ কিমানটা পোষ্ট আছে 3912টা। যদি আমি 2024ৰ তুলনাত চাওঁ তেনেহ'লে কিমানটা পোষ্ট বেছি আছে 1003টা পোষ্ট বেছি আছে। গতিকে ইয়াৰ পৰা আমি কি ধৰিব পাওঁ যোৱাবাৰতকৈ কাট অফ হয়তো অলপ কম যাব আৰু ইমানো কম নাযায়, খুব বেছি যায় যদি 2 বা 3 কম যাব পাৰে। আপোনালোকে নিজে অনুমান কৰি চাব কিমান কম যায়। এতিয়া হয়তো ৰেংক মিত্ৰ RWA চবে বেলেগ বেলেগ কাট অফ দি আছে, কিন্তু মোৰ এটা অনুমান 64 যোৱাবাৰ গৈছে। তো এইবাৰ 62 এনেকুৱা যোৱা চান্স আছে। তো গতিকে যাৰ 55, 60+ নম্বৰ আছে তেওঁলোকে ৰানিঙৰ বাবে প্ৰেক্টিছ কৰা, কাৰণ এবাৰো যদি যোৱাবাৰ দৰে মেডিকেল আৰু ফিজিকেল একেলগে হয় তেতিয়াহ'লে তোমালোকে মেডিকেলৰ এক্সপিৰিয়েঞ্চটো পাবা। গতিকে চবে ৰানিং ভালদৰে কৰি থাকা, যিহেতু আৰু দুদিনমানৰ পিছত এপ্ৰিলৰ 20 তাৰিখমানৰ ভিতৰত চাগে নৰ্মেলাইজেশ্যন নম্বৰো দিব, তাৰপিছতে চাগে ফিজিকেলৰ কাট অফো মাৰিব। গতিকে বেছি দিন নাই আৰু ভালদৰে ৰানিঙৰ প্ৰেক্টিছ কৰা। আৰু যাৰ এইবাৰ এক্সাম ভাল হোৱা নাই তেওঁলোককো কৈছোঁ এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়া, কাৰণ হাতত আৰু বেছি দিন নাই। যিহেতু নৱেম্বৰ 11 তাৰিখে আকৌ এপ্লাই হ'বই, গতিকে এতিয়াৰ পৰাই ভালদৰে পঢ়িলেহে এটা ভাল ফলাফল পাব পাৰিবা। এতিয়া আগৰ দিন নাই আৰু, যিহেতু আজিকালি অসমৰ সকলো ল'ৰা ছোৱালীয়ে পঢ়াত গুৰুত্ব দিছে। গতিকে নিজে চেষ্টা কৰা, তেতিয়াহে এটা ভাল ফল পাবা। পাৰিলে RWA, SSC মেকাৰ যিকোনো এটা ভাল প্লেটফৰ্মৰ পৰা এটা কোৰ্চ লৈ ল'বা আৰু তাৰ পৰা প্ৰথমে মেথছ আৰু ৰিজনিংখিনি ক্লিয়াৰ কৰি ল'বা। আৰু এতিয়াৰ পৰাই পঢ়িলেহে তোমালোকে তেতিয়া সময়মতে কমপ্লিট হ'ব চেপ্টাৰ, কাৰণ SSC GDৰ চিলেবাছটো বহুত ডাঙৰ হয়। আৰু যাৰ এক্সাম বেয়া হৈছে তেওঁলোকে মন বেয়া নকৰিব, এতিয়াৰ পৰাই ভালদৰে পঢ়ক। আৰু যদি আপোনালোকে জানিব বিচাৰে কোনটো পোষ্টত কিমানটাকৈ পোষ্ট আছে, আছাম ৰাইফল, BSF সকলোৰে যদি এক্সট্ৰা পোষ্ট কিমান আছে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি মই ক'লোঁ যে টোটেল মেল ভেকেঞ্চি জেনেৰেল, নক্সল আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত কিমান আছে আৰু টোটেল ভেকেঞ্চিৰ কথা ক'লোঁ। তো আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত কিহৰ বিষয়ে জানিব বিচাৰে তাৰ ওপৰত কমেণ্ট কৰিব। তো তাৰ ওপৰতে মই নেক্সট ভিডিঅ'টো লৈ আহিম। ধন্যবাদ।